সৈয়দ মামুপুর সৈয়দ মামুর হ্যাঁ আমাৰ গাঁওখনৰ নাম হ'ল বৰগোলা পাৰটো মোৰ ডাঙৰ বেটিটো মানে মোক মাতি আছে মানে মোৰ আইতা তাতে থাকে যাই ডাকাব লাগছে দেউতা ঘৰত জুই লাগছে হাই ক'ত ঘৰত জুই লাগছে পিছত মই দৰজাখন খুলিলোঁ খোলাৰ পিছত চাং মানে ৰাস্তাত ওলাই চাং ইপিনে বহুত পোহৰ দেখা যায় পিছত দৌৰা দৌৰি কৰি আহিলোঁ চাৰিওফালে হাঙাৰ মই দেখিলোঁ ঘৰটোত সম্পূৰ্ণ জুই লাগি গৈছে আৰু ইয়াত যেতিয়া মানে সম্পূৰ্ণ জুই লাগিছে মই অলপ চালোঁ যে নহয় আচলতে ইয়াত কেনেকৈ জুইটো লাগিল পিছত ইয়াত পেট্ৰলৰ বটল এটামান পোৱা গৈছে তাতে অকণমান পেট্ৰলো আছিল ৰাইজৰ মানুহ আছিল তেখেতেও দেখা পাইছে ঘটনা হ'ল আমি এইটো চিন্তা কৰিলোঁ নিশ্চয় ইয়াত কোনোবাই জুই লগাই দিছে আৰু ৰাইজ আছিল তেখেতক সুধি চাব পাৰে মই যিখিনি জানো এইটো মানুহ চক্ৰান্ত হয় কিন্তু তেখেতে যিটো ষ্টেটমেণ্ট দিছে লুৎফৰ নামৰ এটা চলি কিন্তু সেইটো আমি শুনা পাইছোঁ আমাক যিটো কথা কৈছে সেইটো আমি শুনা পাইছোঁ লুৎফৰ বোৱাৰীটোৰ হয় তেখেতৰ হাজবেণ্ডৰ বনি জমাই হয় কিন্তু আমি দেখা নাই দিয়ক মানে তেখেতে কোৱা মতে আমি শুনিছোঁ এনে কাৰো ক্ষতি হোৱা নাই তেখেতে দুজন আছিল হাজবেণ্ড ৱাইফ দুজনে আছিল তেখেতে ঘৰৰ পৰা যেনেকৈ হওক ওলাই আহিছে খা ক্ষতি হোৱা নাই কিন্তু যিখিনি সামগ্ৰী বাচন বৰ্তন আছিল কিন্তু সেইখিনি নষ্ট হৈ গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ